আপুনি যদি এগৰাকী যুৱতী বা মহিলা তেনেহলে এই ভিডিওটো ভালদৰে চাওক। কেবসমূহ আজিকালি মহিলাসকলৰ বাবে ইমানেই আনছেফ হৈ পৰিছে যে অভদ্ৰ আচৰণটো বাদেই ৰেপ, মাৰ্ডাৰ, মলেষ্ট্ৰেশ্যন আদিৰ দৰে ঘটনা আজিকালি আমি প্ৰায়েই শুনিবলৈ পাওঁ। চাওক, এতিয়া কেবত অহা যোৱা কৰাটোতো বন্ধ কৰিব নোৱাৰি, কিন্তু এই ২-৪টা কথা যদি আপুনি সদায় মনত ৰাখে তেনেহলে হ'বলগীয়া বিপদৰ পৰা আপুনি বাচি যাব পাৰিব। আৰু এই ভিডিওটো আপোনাৰ চিনাকিসকলক শ্বেয়াৰ কৰি দিয়ক। প্ৰথমে চাব, ড্ৰাইভাৰে যদি ৰাইড কেনচেল কৰি কম পইচাতে যোৱাৰ কথা কয় তেনেহলে সেই লোভত কেতিয়াও নপৰিব আৰু লগে লগে তেওঁক নহ'ব বুলি ক'ব। দ্বিতীয়তে, কেবত বহাৰ লগে লগে নিজৰ লাইভ লোকেশ্যন ফেমিলি মেম্বাৰ বা কোনো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিয়ক, বিশেষকৈ নিশাৰ ভাগত। তৃতীয়তে, পিছৰ চিটত বহিলে দৰ্জাখন ভিতৰৰ পৰা এবাৰ খুলি চেক কৰি চাওক, কাৰণ প্ৰায়ে ড্ৰাইভাৰে দৰ্জাত চাইল্ড ছেফটি লক লগাই থয় যাতে দৰ্জাখন ভিতৰৰ পৰা খুলিব নোৱাৰে। ফৰ্থলি, আপোনাৰ যদি 1% ডাউট হয় যে তেওঁ আপোনাক বেলেগ এটা ৰুটেৰে লৈ গৈছে বা তেওঁ যদি আপোনাক শ্বৰ্টকাটেৰে লৈ যোৱাৰ কথা কয় তেনেহলে লগে লগে তেওঁক নহ'ব বুলি ক'ব। আপুনি সদায় একচুৱেল ৰুটেৰে যাত্ৰা কৰিব, লাগে ট্ৰেফিক জামেই নাথাকক কিয়। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা, আপোনাৰ ফোনটোত SOS ছেটআপ কৰি লওক যাতে যিকোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ফোনৰ পাৱাৰ বটনটো 3বাৰ বা 5বাৰ প্ৰেছ কৰিলে আপোনাৰ লোকেশ্যন শ্বেয়াৰ হৈ যায় আৰু ইমিডিয়েট 100 ডায়েল হৈ যায়। লগতে আৰু কিছুমান সৰু সৰু কথাত গুৰুত্ব দিয়ক, যেনে কেবত বহাৰ লগে লগে ড্ৰাইভাৰৰ আইডেণ্টিটি চেক কৰক আৰু তেওঁৰ চেহেৰাটো আইডেণ্টিটিৰ লগত মিলাই চাওক। ড্ৰাইভাৰৰ লগত বেছি কথা নাপাতিব আৰু নিজৰ পাৰ্চনেল ইনফৰমেশ্যন তেওঁৰ লগত কেতিয়াও শ্বেয়াৰ নকৰিব। এই সৰু সৰু কিন্তু ইম্পৰ্টেণ্ট কথাবোৰ ফ'ল' কৰি আপুনি বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব।